বনাম বুলি ভাবিছোঁ সৰিয়হ দি সেইটো কাৰণে ৰঙালাও কেইটামান ছিঙিছোঁ আজি ৰঙালাও আগ সৰিয়হৰ লগত বনাব বোলে ৰাইজসকল ৰঙালাও ঢেৰ আছে আগবিলাক বিচাৰি বিচাৰি ছিগি আছে বৰ্তমান আৰু এই গছজোপা ৰাইজসকল চিনি পাইছেনে এইজোপা হৈছে পটল কলিয়াইছে এইয়া পটল কলিয়াইছে আৰু লাহে লাহে বৰ বেছি নাই দিয়ক এসাজৰ ওলাই থাকে আৰু গৰমটোও বৰ বেছি সেইকাৰণে একে গছৰ তলতে বহি লৈছে আৰু মানুহজনীয়ে বহি লৈ এতিয়া ৰঙালাও আগ গৰম লাগিল ভাবিলোঁ গছৰ তলতে বহি লওঁ ভালে কৰিছে অলপ বলি আছে আজি ৰঙালাও আগ বৰ ধুনীয়াকৈ বনাবা ন আজি অলপ বেলেগ পদ্ধতিত বনাম বগা সৰিয়হৰ লগত বনাব বোলে ৰঙালাও আগ কেনেকৈনো বনাই ৰাইজসকল চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে ৰঙালাও আগ একেবাৰে বাছি কুচি ধুনীয়াকৈ ৰেডি কৰি দিলা বাছি কুচি ধুনীয়াকৈ ৰেডি কৰি লৈ ধুই আনি অলপ সময় তিয়াই ৰাখিছোঁ আৰু এইফালে ৰেডি কৰি ৰাখিছে বগা সৰিয়হ লগত দিম আলু এটা মানে ইয়াতে দি দিবা আৰু আজি দুপৰীয়াৰ খাদ্য ৰাইজসকল গৰমো বহুত বেছি নিৰামিষ যদিও স্পেচিয়েল হ'বলৈ গৈ আছে গৰম হৈ গ'ল এতিয়া দিম মিঠাতেল তেল গৰম হৈ গ'ল এতিয়া ইয়াতে দি দিছোঁ পিঁয়াজ লগত দি দিছোঁ কেঁচা জলকীয়া পিঁয়াজখিনি ৰঙা হৈ গ'ল এতিয়া ইয়াতে দি দিম ৰঙালাও আগখিনি ইয়াতে দি দিছোঁ এতিয়া নিমখ হালধি ভালকৈ মিলাই ভাজি লওঁ লগত দি দিছোঁ জলকীয়া গুড়ি অলপমান জিৰা গুড়ি দিছোঁ ইফালে লৈ লৈছোঁ বগা সৰিয়হ নহৰু আদা এইখিনি এতিয়া ভালকৈ বটি ল'ম এতিয়া দি দিম বটি থোৱা সৰিয়হখিনি বনাই ৰেডি হৈ গ'ল ন সুন্দৰ হৈছে দিয়া বনাই হৈ গ'ল ৰঙালাও এনেকৈ বনাই খাব খাই বহুত ধুনীয়া লাগে সুন্দৰ হৈছে খাই বৰ মজা লাগিব